চিপাঝাৰ বিধানসভা সমষ্টিত কুৰুৱা কলি অঞ্চলত যথেষ্ট আমাৰ খিলঞ্জীয়া ভূমিহীন লোক আছে। কিন্তু এই ভূমিহীন লোকসকলে বহুদিন দৰখাস্ত কৰিও আবেদন কৰিও আজিলৈকে তেওঁলোকে মাতি পোৱা নাই। কিন্তু আমি এতিয়া গম পালোঁ যে 2010 চনতে আমাৰ কুৰুৱা অঞ্চলত কিছুসংখ্যক মিয়াক প্ৰায় 14গৰাকী মিয়াক মাটি আবণ্টন দিবৰ কাৰণত লেণ্ড এডভাইজাৰী বোৰ্ডে 2010 চনৰ এপ্ৰিল মাহতে এটা প্ৰপ'জেল পাছ কৰি থৈছে, প্ৰস্তাৱ এটা পাছ কৰি থৈছে আৰু সেই মৰ্মে 2021 চনত তেওঁলোকক মাটি এলটমেণ্ট দিয়া হৈছে। এতিয়া মূল বিষয়টো হ'ল যে যিসকল বাংলাদেশী আছে, যিসকল মিয়া আছে, সেইসকলৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছোঁ, তেওঁলোকক মাটি দিব নালাগে, তেওঁলোকক উচ্ছেদ কৰিব লাগে এই বুলি। আৰু আমি দেখা পাইছোঁ বাৰে বাৰে কোৱা স্বত্তেও, বাৰে বাৰে প্ৰতিবাদ কৰা স্বত্তেও একাংশ ৰাজনৈতিক নেতাই, একাংশ প্ৰশাসনীয় বিষয়াই জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দি নিজে কেৱল ধন ঘটাৰ স্বাৰ্থতে মিয়া মানুহক মাটি আবণ্টন দিয়া দেখা গৈছে। যোন 14গৰাকী মানুহৰ কথা ওলাই আছে আমাৰ মুছলিম কমিউনিটিৰ, তেওঁলোকে মাটি পোৱাৰ এটা নিউজ ওলাই আছে সামাজিক মাধ্যমত। সেই বিষয়ে মই ক'ব বিচাৰোঁ যে সেইখিনি মাটি আমি যেতিয়া অফিচিয়েল ৰেকৰ্ডছ চেক কৰিলোঁ, সেই মাটিখিনি সেই মানুহখিনিয়ে 2010-11 চনত যোনখন SDLAC হৈছিলে, মই আপোনালোকক ডেটটো কৈ দিওঁ, 9/12/2011ত SDLAC বৰ্ডৰ সিদ্ধান্তৰ মৰ্মে সেই মাটিখিনি তেওঁলোকে এলটমেণ্ট পাইছিলে, 14 ঘৰে পাইছিলে। আৰু সেই SDLAC বৰ্ডৰ মেম্বাৰ সেইটো সময়ত কোন আছিলে আমি ইমান ক'ব নাজানিম, কাৰণ সেইটো বহুত আগৰ কথা, 2010-11 চনৰ কথা। আৰু সেইমতে SDLAC বৰ্ডৰ কাম সেইখিনিতে শেষ হৈ যায় এলটমেণ্টৰ সময়ত। 2 নম্বৰ সুক্তাগুৰি গাঁৱৰ আপোনাৰ 14গৰাকী বেলেগ বেলেগ দাগত তেওঁলোকে কিছু পৰিমাণৰ মাটি তেওঁলোকে এলটমেণ্ট পাইছিলে। সেই কামখিনি তাতে সম্পন্ন হ'ল SDLACৰ কামখিনি। তাৰপিছত 2023 চনত আমাৰ অফিচিয়েল যোনখিনি প্ৰচিডিঅ'ৰ থাকে সেইমতে তেওঁলোকে প্ৰিমিয়ামহে জমা দিছিলে 2023 চনত, আৰু সেই প্ৰিমিয়াম জমা দিয়াৰ পিছত তেওঁলোকে ছেটেলমেণ্ট পাই পেলাই মাটিখিনি ম্যাদী কৰি লোৱা হৈছিল। যোনখিনি SDLACৰ এজ MLA SDLAC বৰ্ডৰ এজন মেম্বাৰ, 10-11 চনত SDLAC বৰ্ড অনুযায়ীহে সেই এলটমেণ্টখিনি পাছ হৈছিলে আৰু তাতে সেই কামখিনি শেষ হৈ যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।